মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ লেসন 3 ভূ অৱবয় আৰু মানুহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিওটো স্কিপ নকৰাকে লাষ্টলৈকে চাই থাকিবা। তো অনুশীলনী 1ত 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্চনত কি কৈছে পৃথিৱীৰ কোন অংশত প্ৰধান ভূ অৱবয়বোৰ দেখা যায়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৃথিৱীৰ ভূপৃষ্ঠত তথা স্থলভাগ আৰু জলভাগত প্ৰধান ভূ অৱবয়বোৰ দেখা যায়। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে চুটি আৰু সহজ ভাষাত লৈ আহিছো যাতে তোমালোকৰ মুখস্থ কৰাত সুবিধা হয়। তো ছাত্ৰ-ছাত্ৰীসকল যদি মোৰ চেনেলটোত নতুন আহি থাকে তেনেহলে সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে কোন ডিস্ট্ৰিক্টৰ পৰা মোৰ ভিডিওটো চাই আছা কমেন্ট কৰি জনাবা। তো উত্তৰত কি লিখিবা পৃথিৱীৰ ভূপৃষ্ঠ তথা স্থলভাগ আৰু জলভাগত প্ৰধান ভূ অৱবয়বোৰ থাকে। তো তোমালোকে কি লিখিবা স্থলভাগ আৰু জলভাগত ভূ অৱবয়বোৰ দেখা যায়। তাৰ পিছত কোৱেশ্চন খত কি কৈছে স্থলভাগত পোৱা প্ৰধান ভূ অৱবয়বোৰৰ নাম লিখা। তো উত্তৰত তোমালোকে লিখিবা পৰ্বত মালভূমি আৰু সমভূমি। কি লিখিবা পৰ্বত মালভূমি আৰু সমভূমি। তাৰ পিছত কোৱেশ্চন গত কি কৈছে পৰ্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা। তো ইয়াৰ উত্তৰখিনি একেবাৰে চুটিকে আনিছো তোমালোকৰ বাবে মনত ৰখাকে উত্তৰখিনি আনিছো। তো উত্তৰত কি লিখিবা পৰ্বতৰ উচ্চ আৰু পৰ্বতবিলাক কি উচ্চ আৰু খাৰা মানে কি থিয় খাৰা ঢালযুক্ত ভূ অৱবয় যাৰ শিখৰ থাকে। কি পৰ্বত উচ্চ আৰু খাৰা ঢালযুক্ত ভূ অৱবয় যাৰ শিখৰ থাকে। আনহাতে মালভূমি তুলনামূলকভাৱে উচ্চ হলেও তাৰ ওপৰৰ ভাগ সমান বা একঘোৱা হয়। তো চালা তোমালোকৰ কাৰণে উত্তৰটো একেবাৰে চুটিকে আনিছো। তাৰ পিছত কোৱেশ্চন ঘত কি কৈছে সমভূমি কেনেকৈ গঠিত হয়। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি সমভূমি নদ নদী আৰু হাওৰ-ফাওৰ দ্বাৰা গঠিত হয়। তো তোমালোকে এইখিনি লিখিব পাৰা সমভূমি নদ নদী আৰু হাওৰ-ফাওৰ দ্বাৰা গঠিত হয়। তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি। তো উত্তৰত লিখিবা মালভূমি অঞ্চলত উচ্চ ভূমি কিন্তু ইয়াৰ উপৰিভাগ সমান। সাধাৰণতে এই অঞ্চলবোৰ খনিজ সম্পদত সমৃদ্ধ হয়। তাৰ পিছত 6 নম্বৰ কোৱেশ্চনত কি কৈছে পৰ্বত্য অঞ্চলত জনবসতি কিয় হেৰেঙা। কি কৈছে ইয়াত পৰ্বত্য অঞ্চলত জনবসতি কিয় কম থাকে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কঠিন ভূ-প্ৰকৃতি ঠাণ্ডা বতাহ পৰ্যাপ্ত সমতল ভূমিৰ অভাৱ আদি কাৰণত পৰ্বত্য অঞ্চলত জনবসতি হেৰেঙা হয়। কি কাৰণত কঠিন ভূ-প্ৰকৃতি মানে মাটিবিলাক কঠিন আৰু এই পৰ্বত্য অঞ্চলত ঠাণ্ডা বতাহ থাকে আৰু পৰ্যাপ্ত মানে বেছি সমতল ভূমি অৰ্থাৎ সমান মাটি নাথাকে। এইবিলাক কাৰণৰ বাবে পৰ্বত্য অঞ্চলত জনবসতি হেৰেঙা বা পাতল দেখা যায়। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত কি কৈছে পৰ্বত পাহাৰে মানুহক কিদৰে সহায় কৰে বহলাই লিখা। পৰ্বত পাহাৰ প্ৰাকৃতিক জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। শীৰ্ষত পানীৰ উৎস খনিজ সম্পদৰ আধাৰ বনজ সম্পদৰ উৎস তদুপৰি পৰ্যটন পশুপালন চাহ আদি ক্ষেত্ৰতো সহায়ক। পৰ্বতীয় অঞ্চলত ধানী নদীৰ উৎপত্তি স্থান হিচাপে কাম কৰে। উত্তৰত কি লিখিবা পৰ্বত পাহাৰ প্ৰাকৃতিক জলবায়ু নিয়ন্ত্ৰণত সহায় কৰে। শীৰ্ষত পানীৰ উৎস খনিজ সম্পদৰ আধাৰ বনজ সম্পদৰ উৎস তদুপৰি পৰ্যটন পশুপালন চাহ আদি মানে চাহৰ খেতি কৰা আদি ক্ষেত্ৰতো সহায়ক। পৰ্বতীয় অঞ্চলত ধানী নদীৰ উৎপত্তি স্থান হিচাপে কাম কৰে। তাৰ পিছত 3 নম্বৰ কোৱেশ্চনত কি কৈছে নদী পাহাৰ আদি ভূ অৱবয় দেখুৱাই এখন ছবি অঁকা। কি কৈছে তোমালোকক নদী আঁকিব দিছে পাহাৰ আৰু ভূ অৱবয় দেখুৱাই এটা ছবি আঁকিব দিছে মানে এক কথাত প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকিব দিছে। তো তোমালোকে এনেকা ধৰণৰ এটা ছবি আঁকিবা এনেকা ধৰণৰ নদী আঁকিবা। তাৰ পিছত এইখিনি পাহাৰ আৰু এইবিলাক হৈছে ভূ অৱবয় এনেকা ধৰণৰ ছবি তোমালোকে এটা। এতিয়া আমি অনুশীলনী 2ৰ
প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰত কি কৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কোৱেশ্যনত কি কৈছে জলমণ্ডল কাক বোলে। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। জলমণ্ডল বুলিলে পৃথিৱীৰ ওপৰত থকা পানী তথা সাগৰ মহাসাগৰ নদী হ্ৰদ হিম বা ভূগৰ্ভস্থ পানী আদিৰে গঠিত অংশক বুজায়। এইটো বানানটো ভুল হৈ আছে। তাৰপিছত কোৱেশ্যন খত কি কৈছে পৃথিৱীৰ গভীৰতম অংশৰ নাম কি। তো ইয়াৰ উত্তৰ লিখিবা মেৰিয়ান খাদ। তাৰপিছত কোৱেশ্যন গত কি কৈছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা। কি কৈছে সম্পূৰ্ণকৈ মহাদেশৰ মাজত যে এইখন ধৰা এখন মহাদেশ এই মহাদেশৰ এক সম্পূৰ্ণকৈ মাজত থকা এখন সাগৰৰ নাম তোমালোকক লিখিব কৈছে। তো এই সাগৰৰ নাম কি কাস্পিয়ান সাগৰ। তাৰপিছত কোৱেশ্যন ঘত কি কৈছে নদীৰ উৎস বুলিলে কি বুজা। তো ইয়াৰ উত্তৰ লিখিবা যি স্থানৰ পৰা নদী সৃষ্টি হয় বা আৰম্ভ হয় সেই স্থানক নদীৰ উৎস বোলে। কি যি স্থানৰ পৰা নদীৰ সৃষ্টি হয় বা আৰম্ভ হয় সেই স্থানকেই নদীৰ উৎস বোলে। তাৰপিছত 9 নম্বৰ কোৱেশ্যনত কি কৈছে শাখা নৈ কি। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা মূল নদীৰ পৰা ওলাই অহা সৰু নদী বা জলধাৰাক শাখা নৈ বোলে। তাৰপিছত কি কৈছে চমু টোকা লিখা সাগৰ মহাসাগৰ। তো ইয়াৰ চমু টোকা লিখিব দিছে। তোমালোকে উত্তৰ লিখিবা প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ। ইয়াৰ কালি 165.2 নিযুত বৰ্গ কিলোমিটাৰ। পৃথিৱীত মুঠ 5খন মহাসাগৰ আছে। সেইখন হৈছে প্ৰশান্ত আটলান্টিক ভাৰত উত্তৰ আৰু দক্ষিণ মহাসাগৰ সাগৰ মহাসাগৰত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়। মহাসাগৰৰ কিছুমান বিশেষ অংশক সাগৰ বা উপসাগৰ বুলি কোৱা হয়। তাৰপিছত কি দিছে নদ নদী। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ভূপৃষ্ঠত উচ্চভূমিৰ পৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্ৰবাহিত হৈ থকা জলধাৰাকে নদী বোলে। নদীৰ উৎস পৰ্বত পাহাৰ বা মালভূমিৰ হ'ব পাৰে। নদীত মিলা সৰু সৰু নৈক উপনৈ বোলে। নদীৰ শেষ অংশ য'ত সাগৰত মিলে তাকে মোহনা বোলে। তাৰপিছত গত কি কৈছে সিক্তভূমি বা আৰ্দ্ৰভূমি। ইয়াৰ উত্তৰত লিখিবা নদী উপত্যকা পৰ্বত পাহাৰ মালভূমি আদিত সৰু ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আৰ্দ্ৰভূমি বা সিক্তভূমি যাক আমি ৱেটলেণ্ড বুলি কওঁ ইয়াকে ৱেটলেণ্ড বোলে। বিল জলা ডবা হাল পুখুৰী দলনি পিঠনি আদি আৰ্দ্ৰভূমিৰ উদাহৰণ। আৰ্দ্ৰভূমিত জলজ উদ্ভিদ আৰু মাছ কাছ প্ৰচুৰ পৰিমাণে পোৱা যায়। তাৰপিছত ঘত কি কৈছে হ্ৰদ। হ্ৰদ যাক ইংৰাজীত লেক বুলি কোৱা হয়। হ্ৰদ হৈছে স্থলভাগত অৱস্থিত এক প্ৰাকৃতিক বা কৃত্ৰিম পানীৰ সংৰক্ষণ অঞ্চল য'ত পানী স্থায়ীভাৱে সংগৃহীত হৈ থাকে। হ্ৰদৰ পানী মিঠা বা খাৰুৱা হ'ব পাৰে আৰু ই সাধাৰণতে সাগৰ মহাসাগৰৰ সৈতে সৰাসৰি সংযুক্ত নহয়। হ্ৰদৰ সৃষ্টি প্ৰাকৃতিকভাৱে হোৱা যেনে ভূমিকম্প আগ্নেয়গিৰি হিম বা অথবা নদীৰ পৰিৱৰ্তনৰ ফলত হ'ব পাৰে বা মানুহৰ দ্বাৰা বান্ধ দি কৃত্ৰিমভাৱে সৃষ্টি কৰা হ'ব পাৰে। তাৰপিছত 3 নম্বৰ কোৱেশ্যনত কি কৈছে মানুহৰ ওপৰত ভূ অৱবয়ৰ প্ৰভাৱ বৰ্ণনা কৰা। উত্তৰ লিখিবা কি ভূ অৱবয় নিৰ্ধাৰণ কৰে যে জনবসতি কৃষি বনজ সম্পদ শিল্প পৰ্যটন আদি। উদাহৰণস্বৰূপে সমভূমি জনবসতি অধিক কৃষিকাজ সহজ হয় পাহাৰ পৰ্বত বনজ সম্পদ পৰ্যটন আদি ক্ষেত্ৰত সহায়ক হয়। মালভূমিত খনিজ সম্পদত খনিজত সমৃদ্ধ।